পাৰ্থসাৰথী আৰ্ট ছ'চাইটি আৰু সুৰলক্ষ্মী সংগীত সংগমৰ উদ্যোগত আগন্তুক ৭৭তম গণৰাজ্য দিৱসৰ উপলক্ষে ছাত্ৰ ছাত্ৰীৰ মাজত অহা ১১ জানুৱাৰী আৰু ১৮ জানুৱাৰীত চিত্ৰাংকন দেশভক্তিমূলক গীত আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। ডিগবৈ মহিলা মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব লগা এই প্ৰতিযোগিতাত ডিগবৈৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব। ২৬ জানুৱাৰী প্ৰজাতন্ত্ৰ দিৱস আৰু এই প্ৰজাতন্ত্ৰ দিৱস আমি পালন কৰিম অলপ বেলেগ ধৰণে। পাৰ্থসাৰথী দত্ত পাৰ্থসাৰথী আৰ্ট ছ'চাইটিৰ প্ৰতিষ্ঠাপক ইয়াত মানে সদস্য হিচাপে আছোঁ। মই মোৰ কথাখিনি ক'লোঁ। এতিয়া সুৰলক্ষ্মী সংগীত সংগমৰ মেইন মুখ্য প্ৰতিষ্ঠাতা আছিলে স্বৰ্গীয় প্ৰভাত কুমাৰ দে ডাঙৰীয়া, আৰু তেওঁ 1985 চনতে একচুৱেলি সুৰলক্ষ্মী সংগীত ২৬ জানুৱাৰীত ডিগবৈ ইণ্ডিয়া ক্লাবত এই প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ আৰু এক সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিছে। ৰাইজৰ উপস্থিতি কামনা কৰিছে আয়োজক সমিতিয়ে। অহা ২৬ জানুৱাৰী প্ৰজাতন্ত্ৰ দিৱস উপলক্ষে ডিগবৈত দুটি স্বনামধন্য সাংস্কৃতিক সন্ধ্যা সুৰলক্ষ্মী সংগীত সংগম আৰু পাৰ্থসাৰথী আৰ্ট ছ'চাইটি যৌথ উদ্যোগে আমি আয়োজন কৰি আছোঁ প্ৰজাতন্ত্ৰ দিৱস ইণ্ডিয়া ক্লাব প্ৰেক্ষাগৃহত। আৰু এই উপলক্ষে আমি এলানি প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ মহিলা মহাবিদ্যালয় প্ৰেক্ষাগৃহত। অহা ১১ তাৰিখে দেশভক্তিমূলক গান আৰু চিত্ৰকলা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ৰাতিপুৱা 10 বজাৰ পৰা, আৰু 18 তাৰিখে আয়োজিত হ'ব দেশভক্তিমূলক নৃত্য প্ৰতিযোগিতা। আৰু আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই প্ৰতিযোগিতাখিনি আয়োজন কৰি আছোঁ যেন নান্দনিক এটা বাতাবৰণ সৃষ্টি হয় আৰু গোটেই জনসমাজ উপকৃত হয়, এইটো আমাৰ কামনা। আমাৰ আগন্তুক হ'বলগীয়া প্ৰতিযোগিতাসমূহ যিহেতু ছাৰে কৈয়ে দিছে, 11 তাৰিখ আৰু 18 তাৰিখে আছে ডিগবৈ মহিলা মহাবিদ্যালয়ত। মই আপোনালোক সকলোকে অনুৰোধ কৰিম আপোনালোকেও যাতে আহি আমাৰ প্ৰতিযোগিতাসমূহত কণ ছাত্ৰ ছাত্ৰীসকলক আহি আৰু অংশগ্ৰহণ কৰে, আৰু লগতে আপোনালোকেও যাতে সহায় সহযোগিতা আমাক আগবঢ়ায় তাৰ বাবে আমি আশাবাদী। আৰু লগতে ইয়াৰ পৰিপ্ৰেক্ষিততে ২৬ জানুৱাৰীটো আমাৰ এটা সাংস্কৃতিক সন্ধিয়াও আমি আয়োজিত কৰিছোঁ, আৰু ইয়াৰ জৰিয়তে আমি আপোনালোক সকলোকে আমাৰ পাৰ্থসাৰথী ছ'চাইটি আৰু সুৰলক্ষ্মী সংগীত সংগমৰ তৰফৰ পৰা আমন্ত্ৰণ জনাইছোঁ। ব্যুৰো ৰিপৰ্ট B+ NE।